গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যি কথা কৈছে যে মই দিল্লীৰ পৰা টকা বিচাৰিবলৈ দিগদাৰি পাওঁ, লণ্ডনৰ পৰা বিচৰাটো দূৰৰে কথা। মেঘৰঞ্জনী মেধিয়ে লণ্ডনত অসমীয়া মানুহৰ কাৰণে মানৱীয়তাৰ সহায় বিচৰাটোত আপোনাৰ লাজ লাগিছে নহয়? অথচ সেই বিদেশী কোম্পানী ৱৰ্ল্ড বেংক, IMF আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী সংস্থাবিলাকৰ পৰা আৰু বিদেশৰ পৰা আপুনি দৈনিক লোন লৈ, ঋণ লৈ, ধাৰ লৈ, ভিক্ষা খুজি খুজি ঋণ লৈছে। মই মেঘৰঞ্জনী মেধিক আদৰণি জনাইছোঁ তেখেতৰ এই মানৱ প্ৰেমৰ কাৰণে, তেখেতৰ এই দেশপ্ৰেমৰ কাৰণে, তেখেতৰ এই বানপীড়িত মানুহৰ প্ৰতি দেখুওৱা মানৱতাৰ কাৰণে। আৰু প্ৰকাৰান্তৰে মেঘৰঞ্জনী মেধিক নিন্দা কৰা অসমৰ মুখ্যমন্ত্ৰীক এনেকুৱা দুষ্কাৰ্য নকৰিবৰ কাৰণে মই সকীয়াই দিছোঁ। দুৰ্ভাগ্যজনক, এইটো অত্যন্ত দুৰ্ভাগ্যজনক।